जिंदाबाद जिंदाबाद श्रमिक जिंदाबाद 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 मालिक पक्का होशियार 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 मालिक पक्का होशियार 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 অসম চাহ মজদুৰ সংঘ হাবজান পৰ্বত চাহ বাগিচা গোটৰ উদ্যোগত হাবজান পৰ্বত চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ সমাধান কৰাৰ দাবীত 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বাগিচাখন বন্ধ হৈ থকা ফেক্টৰীখন 2026 চনত কাৰ্যক্ষম কৰা, বাগিচাত খালী হৈ থকা মাটিত পুনৰ চাহ পুলি ৰোপণ কৰা, শ্ৰমিকৰ স্থায়ী পদসমূহ পূৰণ কৰা, শ্ৰমিকৰ আৱাসগৃহসমূহ মেৰামতি কৰা, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক কাম কৰাৰ বিপৰীতে বাগিচাখনত নতুনকৈ কৰ্মচাৰী নিয়োগ কৰা, বাগিচাৰ চিকিৎসালয়ত স্থায়ী GNM নাৰ্ছৰ নিযুক্ত কৰা ইত্যাদি 11 দফীয়া দাবীৰে 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদস্থলীত উপস্থিত হৈ অসম চাহ মজদুৰ সংঘ নাহৰকটীয়া শাখাৰ সভাপতি অভিৰাম কুমাৰে কয় যে যোৱা 16 জুনৰ পৰা ধাৰাবাহিকভাৱে বাগিচাখনৰ কাৰ্যালয়ৰ সন্মুখত 1 ঘণ্টাকৈ আন্দোলন ৰূপায়ণ কৰা হৈ আছে, কিন্তু বৰ্তমান পৰ্যন্ত বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিকৰ এই আন্দোলনৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই। বাগিচাখনৰ শ্ৰমিকসকলৰ সমস্যাসমূহ সমাধান নকৰিলে গণতান্ত্ৰিকভাৱে ধাৰাবাহিক আন্দোলন চলাই নিব বুলি শ্ৰমিক নেতাজনে হুংকাৰ দিয়ে। হাবজান পৰ্বত চাহ বাগিচাৰ মালিক হুঁচিয়াৰ, মালিক পক্ষ খাই খাই শ্ৰমিকৰ সমস্যাসমূহ সমাধান কৰক ইত্যাদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰে। অসম চাহ মজদুৰ সংঘ নাহৰকটীয়া শাখাৰ সভাপতি অভিৰাম কুমাৰ, সহকাৰী সম্পাদক ৰাজেশ এক্কা, আছা ডিব্ৰুগড় জিলা সমিতিৰ প্ৰচাৰ সম্পাদক মিখেল পূৰ্তি, উপসভাপতি অংকন তাঁতী, অসম চাহ মজদুৰ সংঘ হাবজান পৰ্বত চাহ বাগিচা প্ৰাথমিক গোটৰ সভাপতি ধীৰাজ মুৰাৰী, সম্পাদক লবিন নায়ক, উপসভাপতি বাবুল আনচাৰী, সহকাৰী সম্পাদক অনিত তন্তবাই, বিত্ত সম্পাদক প্ৰবীণ বাঘৰ লগতে কেইবাজনো চাহ মজদুৰ সংঘৰ বিষয়ববীয়া প্ৰতিবাদস্থলীত উপস্থিত থাকে। আৰু হেমত আমি এইকাৰণে ধৰ্ণাৰ কাৰ্যসূচীত ৰখা হৈছে। আজি 1, 2, 3 দিন হৈ গ'ল। শ্ৰমিকৰ যি প্ৰাপ্য, এই শ্ৰমিকৰ প্ৰাপ্য পাবৰ কাৰণে তেওঁবিলাকে যি ন্যায্য দাবী তেওঁবিলাকে ৰাখিছে, আৰু এই দাবীত আমি অসম চাহ মজদুৰ সংঘও আমি একলগ হৈছোঁ। কাৰণ আমি যি বাগিচাত কাম কৰিছোঁ, সেই বাগিচাৰ যি খতিয়ান, সেই খতিয়ান যদি আমাক যদি নিদিয়ে তেনেহ'লে আমাৰ কাম কৰা এটি বিষয় অচল হৈ যাব। সেইকাৰণে আমি ৰাখিছোঁ যিবিলাক দাবী তেওঁবিলাকে 11 দফীয়া ৰাখিছিলে। আমি দেখিবলৈ পাইছোঁ আমাৰ যি ফেক্টৰী আছে, এই ফেক্টৰীত যিবিলাকে মানে কাম কৰিছিলে বা এই ফেক্টৰীত যিবিলাকে মেনুফেকচাৰ তেওঁবিলাক কৰি আছিলে, তাৰ পৰা যিবিলাক কাম কৰিছে তেওঁবিলাকৰ এতিয়া তেওঁবিলাকৰ কি হ'ব, সেই বিষয় লৈ পেলাই আমি অলপ চিন্তিত। আৰু আমি দেখিবলৈ পাইছোঁ বাগিচাত আমাৰ যেনেকুৱা আগে আমি বাগিচাখনত দেখিছিলোঁ একদম সুন্দৰভাৱে বাগিচাখন চলি আছিলে, এতিয়া আমি দেখিবলৈ পাইছোঁ বাগিচাখনৰ অচল অৱস্থা। শ্ৰমিকৰ ঘৰ দুৰা, পানী পায়খানা যি আছে, এই সকলোবিলাক শ্ৰমিকক দিয়া নাই। নিদিয়াৰ কাৰণে আজি এই কাৰ্যসূচী লোৱা হৈছে। আৰু আজি 3 দিন হৈ গ'ল, কিন্তু আজিলৈকে মালিক পক্ষ আহিব লাগিছিল এই শ্ৰমিকৰ লগত বা অসম চাহ মজদুৰ সংঘৰ লগত একলগ হৈ পেলাই আলোচনা এটা কৰিব লাগিছিল, কিন্তু এতিয়ালৈকে কৰা নাই। গতিকে আমি আশা কৰিছোঁ তেওঁ অতি সোনকালে শ্ৰমিকৰ বিষয়বিলাক চিন্তা কৰি, এই শ্ৰমিকৰ দুখ দৰদ চিন্তা কৰি পেলাই তেওঁ যাতে 1 সপ্তাহৰ ভিতৰত আহে আৰু যিকোনো কথা আছে সেই সকলো আলোচনা কৰিব বুলি আশা ৰাখি দিছে মানে ওটা একটা মানে গুন্ডাগার্দি দেখাছে ব্রিটিশ পলিসি। কথাটা দুঃখ লাগা কথা লাগে। আজি আমরা যিকোনো গণ আন্তরিক পদ্ধতি যদি কার্যসূচী লই, তবে হলে জনটা আমরা আগে জনগিলা ডিমান্ড দেওয়ার টাইমে যদি আমরা লিখে দিয়ে থাকি যে কার্যসূচী 1 ঘন্টা এসব কার্যসূচী লিব বলে করে, ও কাগজটা ওরা আগে পাইছে। ওয়া পিছু আজি ওরা নাইজনাভাবে করে কি বলছে যে তোরা 1 ঘন্টা যখন লস করছে 7 ঘন্টা করে হাজিরা দিব তোদের
কি বলে 8 ঘন্টাকে হাজারা নাই দিব, দুঃখের কথা লাগে। আর যদি অন্যথা বাগানকের ডাইরেক্ট সেক্রেটারি প্রেসিডেন্ট বলে নাই বলছে, বাগানকের 2-4 জনের কারণে 500 মানুষকে পেট গামছা বাঁধাতে পারে নাকি? কাল দরমা শর্মা যদি না হবে হয়। আমি 2010 চনৰ পৰাই বাগানৰ ইউনিয়নৰ সভাপতি সম্পাদক হ'লোঁ প্ৰাথমিক গোটৰ। তেতিয়াৰ পৰা আমি মালিক পক্ষক আমাৰ যিবিলাক শ্ৰমিকৰ দাবী দাৱাবিলাক আছে, ঘৰ দুৱাৰ, মেডিকেল, বাগানৰ বিভিন্ন ধৰণৰ মানে শ্ৰমিক পক্ষৰ মানে যিবিলাক মানে অভাৱ অভিযোগতাৰ কাৰণে আমি যিবিলাক মানে তেওঁলোকক কাগজ দি 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 আজি 2025 চনলৈকে আমাৰ একো এটা মানে ফলাফল নাপালোঁ। এনে টুকটাককৈ সৰু সুৰা কামবিলাক কৰিছিলে, কিন্তু এইবাৰ আমি কটকটীয়া হিচাপে চিন্তাধাৰা কৰি পেলাই একদম মেইন পইণ্টবিলাকে দিলোঁ। প্ৰথম কথাটোৱে হ'ল আমি 11 দফীয়া দাবী দিলোঁ। এই দাবীটোত লিখা আছে, প্ৰথম আমি আমাৰ বাগানৰ ফেক্টৰীটো চলাব লাগিব। ফেক্টৰী কিয় বন্ধ কৰিব, শ্ৰমিকৰ পেটত কিয় লাত মাৰিছে। 2 নম্বৰ কথা, আমি বাগান যিবিলাক বাগান আছিলে 40-50 হেক্টৰ বাগান, সেইবিলাকক উঠাই পেলাই নতুন গছ পুলি লগাম বুলি কৈ আজি 5 বছৰ, 6 বছৰ, 7 বছৰ, 8 বছৰলৈকে হৈ গ'ল, তেওঁলোকে পুলি লগোৱা ব্যৱস্থা কৰা নাই। সেই গতিকে আমি খুব দুখিত, আমাৰ শ্ৰমিকৰ পেটত লাত মাৰিছে। আজি সঁচা কথা, বাগানৰ কোম্পানীক বহুত ফেচিলিটি পাই আছে চৰকাৰ ফালৰ পৰা। মেডিকেল এম্বুলেন্স এটা দিছে, মেডিকেলৰ দৰৱ পাতি দিছে। মানুহৰ ঘৰ দুৱাৰৰ কাৰণে আমি যিবিলাক আপত্তি কৰি থাকোঁ, ঘৰ দুৱাৰৰ যিবিলাক একদম ভাঙা একেবাৰে অৱস্থা বেয়া, 8 ঘণ্টা কাম কৰাৰ পাছত আমি ভাঙা ঘৰত থাকোঁ। ভাঙা ঘৰত থকাৰ কাৰণে আমি ঘৰতো তিতিছোঁ, বাগানতো তিতিছোঁ। তিতাৰ কাৰণে আমি একেটা মনত দুখ কৰিছোঁ। আমি যিহেতু 8 ঘণ্টা কাম কৰিলে শ্ৰমিকৰ আইনত যিবিলাক লিখা আছে, সেই আইনৰ মতে আমাক মানে সেইবিলাক বস্তু সম্পূৰ্ণ দিব নোৱাৰিলোঁ। আমাৰ ঘৰটো অন্তত ভাল কৰিব লাগিছিলে। মালিক পক্ষই আমাক সঁচাকৈ ভাল চিন্তা কৰা নাই শ্ৰমিক হিচাপে। গতিকে আমাক ঘৰৰ পৰা PMY ঘৰৰ পৰা ৰাস্তা পদূলি, জংঘল ঝাৰ যদি ৰাস্তা নলা নৰ্দমা যদি লেতেৰা হৈছে, কোম্পানী পক্ষই কাম কৰিব লাগিছিলে শ্ৰমিকৰ বিষয় লৈ, কিন্তু তেওঁলোকে নকৰাকৈ আজি চৰকাৰৰ ফালৰ পৰা কৰি আছে। তেওঁলোকে কোম্পানীয়ে আমাক একো ফেচিলিটিতে সহায় কৰা নাই। খালি তেওঁ দিছে দৰমহা ৰেচন আৰু এই ভঙা ঘৰ। এই তাৰ কাৰণে আমি উগ্ৰ হৈ পেলাই আমি যি কাৰ্যসূচী লৈছোঁ, 11 দফীয়া কাৰ্যসূচী, সেই কাৰ্যসূচীটো হ'ল আমি প্ৰথম দিনাখনেই অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছিলোঁ, আৰু দ্বিতীয় দিনৰ পৰা আমি ষ্টাৰ্ট দিলোঁ ধাৰণা কাৰ্যসূচী। 1 ঘণ্টীয়া ধাৰণা কাৰ্যসূচী ৰখি পেলাই তাতো আমাক ভমকি দিছে, যদি 1 ঘণ্টীয়া ধাৰণা কাৰ্যসূচী যদি কৰিব গৈ আছ, শান্তিপূৰ্বকে যদি চিন্তা নকৰোঁ, তেতিয়াহ'লে আমি 1 ঘণ্টা হিচাপে আমি হাজিৰা কাটি দিম, শ্ৰমিকৰ হাজিৰা কাটি দিম। অন্যথা যদি সেই বস্তুটো সেই কাৰ্যসূচীটো যদি আগবঢ়াই গৈ থাকিব, তেতিয়াহ'লে শ্ৰমিকে যদি মানি নলয়, তেতিয়াহ'লে আমি দৰমহা ৰেচনৰ মানে প্ৰব্লেম পৰিব পাৰে বাগানৰ শ্ৰমিকক। সেই বুলি আমাক কাগজ এখন দিছে। সেইকাৰণে আমি সুখী নহয়। মালিক পক্ষই আহি পেলাই আমাৰ লগত শান্তিপূৰ্ণভাৱে আলোচনা কৰিব লাগিছিলে ইয়াৰ বিষয় লৈ, যে তেওঁ আমাৰ দাবীটোৰ 11 দফীয়া দাবী মানিবই লাগিব।